মই গুৱাহাটী লালগঞ্জৰ পৰা ফোন কৰিছিলোঁ। হয় মোৰ ঘৰ এনে অৰিজিনেল লামডিঙত হয় ছাৰ। হয় মোক ছাৰ তাৰে থানাৰ অচিটো আৰু তাৰে কেইটামান থানাৰ দালালে মিলি ছাৰ মেইন থানাৰ দালাল কেইটা হ'ল ছাৰ MLA-টোৰ মেইন মানুহ হয় ছাৰ এইবিলাক। হয় তেওঁলোকে মোক পুৰা ঘৰ ফেমিলিটোকে মোক থাকবই নিদিল ছাৰ। তাতে মোক বেয়াকে মাৰিছে ছাৰ। মোৰ পুৰা ব্ৰেইনৰ ভিতৰত গলৰ ডিঙিৰ হাত আৰু ব্ৰেইনৰ ভিতৰত পুৰা ফ্ৰেকচাৰ কৰি দিছে ছাৰ। আজি 4 মাহ ধৰি ডক্টৰো দেখাই আছো, ভালে পোৱা নাই ছাৰ। এনেকুৱা কৰিছে ছাৰ। মাৰিছে কিয়? হা ছাৰ? কিয় মাৰিছিল? তাৰমানে এনে পলিটিক্স মোৰ মা দেউতা আগত 2020 চনত মা দেউতা থাকোঁতে তেওঁলোকে গাঁও পঞ্চায়তে মিলি মাটি চাটি ভাগ কৰি দিছিলে ছাৰ। হয় তাৰপিছত কি হ'ল, কাগজগিলা দিয়া নাছিলে। তাৰপিছত এয়া 6 মাহ মান মা দেউতা ঢুকোৱাৰ 6 মাহ মান পিছতে তেওঁলোকে ডাইৰেক্ট ভাবুকি দিয়ে মোক যে মাটি বাৰী এৰি থৈ গুচি যাব লাগে, এনেকুৱা ভাবুকি দিয়ে ছাৰ। বুকি কোনে দিয়ে? এয়া গাঁৱৰ মেম্বাৰ প্ৰেচিডেণ্ট এইবিলাক গাঁওবুঢ়া BDP থানাৰ OC মিলি কিনি। আপুনি তাৰ গাঁৱৰ বাসিন্দা নহয় নেকি? লোকেল মানুহ নহয় নেকি আপুনি? তাৰে বাসিন্দা মই, জন্ম তাৰে মোৰ ছাৰ। মোৰ পূৰ্বপুৰুষ গোটেই খানদান তাতে আছে। চবগিলা মিলি ভিতৰে ভিতৰে এটা গ্ৰুপ বান্ধি লৈছে। আৰু যিমান গাঁৱৰ মানুহবিলাক আছে ছাৰ, চব বাংলাদেশৰ পৰা আহি এটা গ্ৰুপ বান্ধি লৈছে তেওঁলোকে ছাৰ। আপোনাৰ নামটো? মোৰ নামটো ৰতন দাস। ৰতন দাস। ঘৰ লামডিং। লামডিঙৰ কোনখিনি গাঁও? এইটো নতুন বস্তি বাংলা বাজাৰ কয়। তাতে উচ্ছেদ হৈছে নেকি? নাই ছাৰ, উচ্ছেদ একো হোৱা নাই। ডাইৰেক্ট MLA মাটিখিনি লাগে আৰু এনেকুৱা কয় ছাৰ। আৰু মোক যে মাৰিছে ছাৰ পুৰা। আৰু মই SP তাতো 4-5 বাৰ কাগজ দিলোঁ, তাৰে কোৰ্টতো কাগজ দিলোঁ, গুৱাহাটী হাইকোৰ্টতো ছাৰ 4টামান উকিল চেঞ্জ কৰিলোঁ। এই কেছটোৱে ৰেজিষ্টাৰ নকৰে ছাৰ। তেওঁলোকে MLA শিবু মিশ্ৰা ছাৰ। MLA-ৰ ভাইটোৱে হ'ল লামডিঙৰ এটা বিৰাট ডাঙৰ ডন বোলে ছাৰ। শিবু মিশ্ৰা আৰু ভাইটোৰ নাম হ'ল অনিমেষ মিশ্ৰা বুলি কয়। হয় ছাৰ, তেওঁলোকে এনেকুৱা ষড়যন্ত্ৰ কৰিছে। আপোনাৰ কাগজ চাগজ আছেনে? মেডিকেলৰ কাগজ চাগজ, কোৰ্টৰ? চব আছে ছাৰ, মেডিকেলৰ, কোৰ্টৰ পুৰা চব আছে মোৰ লগত ছাৰ। আপুনি যাবে ঘৰত যাব পৰা নাই ভয়তে? ঘৰত যোৱাই নাই। আৰু যেনেকৈ মাৰিছে ছাৰ, ল'ৰা ছোৱালী মোক মাইকীক যেনেকৈ মাৰিছে, কেনেকৈ যাম? আৰু এতিয়া মই অকলে থাকিবই নোৱাৰোঁ। মই গুৱাহাটীত স্কুল বাছ এখন চলাই ভাত খাওঁ ছাৰ। এতিয়া মই এনেকৈ গলটো লৰাব নোৱাৰোঁ, এনেকৈ মাৰিছে ছাৰ। OC-য়ে নাই কৰি 30টা চৰ মাৰিছে 2 কাণত ছাৰ। এনেকুৱা। এতিয়া ল'ৰা ছোৱালী ক'ত থাকে আপোনাৰ? ল'ৰা ছোৱালীখিনিও মোৰ লগত গুৱাহাটীত আছে আৰু কষ্ট কৰি ভাড়া ৰুমত ৰাখিছোঁ ছাৰ পাহাৰবোৰত। কি কৰিম এনেকুৱা ছাৰ। এতিয়া লামডিঙত তাৰমানে কোনোৱে নাথাকে ঘৰত? মা দেউতাতো 2টা ঢুকালে। ভাইগিলা আছে ছাৰ। ভাইগিলা আৰু শিবু মিশ্ৰৰ লগত মিলি কিনি ভাইগিলা মিলি কিনি চব এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ কৰিছে ছাৰ। থানাৰ OC-টো আৰু পলিটিকেল পাৰ্টি মিলি কিনি ছাৰ। আপুনি সাধাৰণ মানুহ, আপুনি কেৱল গাড়ী চাড়ী চলাই খায়, আপোনাৰ মাটিখিনি লাগিলে লগক। মই খালি গুৱাহাটীত গাড়ী চলাওঁ আৰু গাঁৱত খেতি বাতি টুকটাক কৰি আছিলোঁ। এনেকৈ মানুহ। মই বেলেগ একো পলিটিকেল লিগেলৰ মানুহে নহয় ছাৰ। মই খালি কৰ্ম কৰি খোৱাহে জানা আছিলোঁ ছাৰ। এনেকৈ প্ৰগ্ৰাম কৰি মোক একদম ধ্বংস কৰি দিছে। তাৰমানে আপোনাৰ মাটিখিনি লাগে, সেইটোৱে আৰু? হয় ছাৰ, মাটিখিনি ছাৰ মই নাপালেও এই বদমাছকেইটাক মই কেনেকৈ দিম? লাগিলে মই গভৰ্ণমেণ্টক দি দিম ছাৰ, বা জুবিনদাৰ নামত কাৰোবাৰ নামত কৰি দিম। এই দালালকেইটাক মই কেনেকৈ দিম ছাৰ কওক? মোক যেনেকৈ মাৰি গলৰ হাড় ভাঙি দিছে। আপুনি আপোনাৰ বস্তুখিনি মোক পঠাই দিবচোন হোৱাটছআপত। হয় ছাৰ। আৰু মই গুৱাহাটীৰ যিমান সাংবাদিক, যিমান মিডিয়া আছে, নিউজ লাইভ, যোনদিনাখন ৰাতি মাৰিছে ছাৰ, সেইদিনা মই গুৱাহাটীৰ পৰা যাওঁতে মই নিউজ লাইভৰ সাংবাদিকৰ ফোন নম্বৰ লৈ গৈছিলোঁ। নিউজ লাইভৰ সাংবাদিকক ফোন কৰোঁ, তেওঁ জড়িত আছে চাওঁতে। তাৰপিছত ছাৰ তাৰপিছত নিউজ লাইভ বাংলা সাক্ষাৎকাৰ দিলোঁ, প্ৰতিদিন টাইমতো গেলোঁ। কোনো ছাৰ নিউজটো মোৰ লয়, কিন্তু নিউজটো নকৰে। এনে পৰ্টেল নিউজে এটা কৰিছে খালি, বেলেগ আৰু নকৰে ছাৰ। এনেকুৱা কৰিছে। কিমান দিনৰ ঘটনা হ'ল এইটো? মাৰপিটৰ ঘটনাটো কিমান দিনৰ? কেতিয়া হৈছিল এইটো? মাৰপিটৰ ঘটনাটো ছাৰ 4 মাহ মানে হৈ গৈছে, কিন্তু মই বেমাৰটো দিন দিন ভয়ংকৰ হৈ যাই আছে। কাণত মাৰিছে না ছাৰ 30টা চৰ ভিতৰে তাৰমানে ব্ৰেইনটো একদম কিবা একদম দিন দিন বেমাৰটো বাঢ়িয়ে যাই আছে। এনেকুৱা আৰু। আপোনাক মোৰ নম্বৰটো কোনে দিলে? ছাৰ আপোনাৰ নম্বৰটো নিউজত চাই আপোনাৰ নম্বৰটো পালোঁ আৰু ছাৰ। হয়, এতিয়া মই কি কৰাটো বিচাৰিছে? ছাৰ মোক অলপমান সহায় কৰি দিয়ক না, মিডিয়াতে কৰি দিয়ক। আৰু আপোনাক অলপ মোক সমাধান কৰি দিয়ক না, যাতে মই শান্তিমতে ঘৰতে থাকিব পাৰোঁ। এইখিনিয়ে